Hello students, welcome back to my YouTube channel Knowledge Gainer. সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ মই ক্লাছ 10ৰ আজি হৈ যোৱা অৰ্থাৎ 31 ডিচেম্বৰ তাৰিখে হৈ যোৱা শোণিতপুৰ ডিষ্ট্ৰিক্টৰ জেনেৰেল সায়েন্সৰ কুৱেশ্যন পেপাৰ। সো এইটো ৰিসেন্টলি প্ৰি ফাইনাল জি এক্সাম হৈ গৈছে। সো এই ভিডিঅ'ত আমি MCQ কুৱেশ্যনবোৰ চাবলৈ যত্ন কৰিম। সো বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো যিসকলে মোৰ চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেওঁলোকে কাইণ্ডলি চেনেলটোক সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে বেল আইকন প্ৰেছ কৰি দিবা। গতিকে এয়া হ'ল শোণিতপুৰ ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেলৰ সায়েন্সৰ কুৱেশ্যন পেপাৰ। সো প্ৰথমতে ইয়াত আমি MCQ কুৱেশ্যনবোৰ চাই ল'ম। কুৱেশ্যনৰ মনত আছে an element X on exposure to the moist air turns reddish brown and a new substance Y is formed. The substances X and Y are dash. গতিকে ইয়াত চাৰিটা অপশ্যন ভিতৰত চাৰিটা অপশ্যন দিয়া আছে। সো এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ X মৌলটো হৈ যাব আইৰণ আৰু Y মৌলটো হৈ যাব আইৰণ অক্সাইড। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 2 লৈ। ইয়াত দিয়া আছে যে which of the following statement about the given reaction are correct. সো ইয়াত তোমালোকৰ কাৰণে এটা ৰিয়েকশ্যন দিয়া আছে। সো চাৰিটা অপশ্যনো দিয়া আছে, যেনে আইৰণ মেটেল ইজ গেটিং অক্সিডাইজ, ৱাটাৰ ইজ গেটিং ৰিডিউচড, ৱাটাৰ ইজ এক্টিং এজ ৰিডিউচিং এজেণ্ট আৰু ৱাটাৰ ইজ এক্টিং এজ অক্সিডাইজিং এজেণ্ট। গতিকে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হৈ যাব? যদি আমি এই ৰিয়েকশ্যনটো লক্ষ্য কৰোঁ, ইয়াত আমি দেখিম যে ইয়াত কি হৈ আছে, আইৰণ মানে যি আছে Fe সেইটো জাৰিত হৈ আছে, মানে অক্সিডাইজ হৈ আছে। গতিকে অপশ্যন এ শুদ্ধ হ'ব। লগতে আৰু আমি ইয়াত দেখিলোঁ যে পানীও বিজাৰিত হৈ আছে, মনত ৰাখিবা। আৰু লগতে আমি দেখিলোঁ যে পানীয়ে জাৰক পদাৰ্থ হিচাপে কাম কৰিছে, অৰ্থাৎ ABC আমাৰ শুদ্ধ হ'ব। সো ক'ত ABC আছে আমি চাম প্ৰথমতে। সো অপশ্যন এত আছে ABC, গতিকে কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন এ, অৰ্থাৎ ABC। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 3 আছে এ সাবষ্টেন্স X while reacts with water forms another substance that is used for white washing. The substance is dash. গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব? এইটো আমি সকলোৱে জানো, এইটো খুব ইজি কুৱেশ্যন, আমি বাৰে বাৰে এইটো কুৱেশ্যন আহি থাকে। সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ কেলছিয়াম অক্সাইড। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 4 লৈ। ইয়াত দিয়া আছে যে এ সলিউশ্যন ৰিয়েক্ট উইথ ক্ৰাছ X cells to give a gas that turns lime water milky. The solution contains dash. গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ HCl। মনত ৰাখিবা, হাইড্ৰক্লৰিক এচিড। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 5 লৈ। ইয়াত দিয়া আছে যে why does dry HCl gas not change the color of dry litmus paper. সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে litmus reacts only with alkalis, water is required for the reaction, HCl gas is non acidic, আৰু অপশ্যন এ দিয়া আছে dry HCl gas is natural। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ water is required for the reaction। মনত ৰাখিবা। এইটো আমাক ইয়াত কুৱেশ্যনত কৈছে ড্ৰাই বুলি, হয় নহয়? গতিকে সেইটো হ'বৰ কাৰণে আমাক ৱাটাৰ লাগিব, অৰ্থাৎ আমাক এটা মিডিয়াম লাগিব। গতিকে ড্ৰাই হ'লে এইটো নহ'ব। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 6 লৈ। ইয়াত দিয়া আছে যে what happens when concentrated hydrochloric acid is mixed with sodium hydroxide. সো তোমালোকে মনত ৰাখিবা যে যেতিয়া HCl আৰু NaOH অৰ্থাৎ ছডিয়াম হাইড্ৰক্সাইড মিক্স কৰা হয়, সো এইটো হৈ যাব তোমালোকৰ নিউট্ৰেল ৰিয়েকশ্যন বা নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন। সো এইটো আমি ক'ব পাৰিম যে এক্সোথাৰ্মিক ৰিয়েকশ্যন হয়। সো গতিকে যেতিয়া এক্সোথাৰ্মিক ৰিয়েকশ্যন হ'ব, তেতিয়া কি হ'ব? টেম্পাৰেচাৰ ৰাইজ হ'ব, অৰ্থাৎ ইনক্ৰিজ হ'ব। সো 1 হৈ যাব। আৰু লগত তোমালোকে মনত ৰাখিবা যে যেতিয়া এই দুটা মিক্স কৰা হয়, তাৰ এণ্ড প্ৰডাক্টটো হ'ব চাল্ট এণ্ড ৱাটাৰ। গতিকে চাল্ট আৰু ৱাটাৰ আছে চাগে? হয়, নিশ্চয় আছে। গতিকে 4 নম্বৰটো মানে তোমালোকৰ চাল্ট এণ্ড ৱাটাৰো হ'ব। সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ 1 and 4। মনত ৰাখিবা। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 7 লৈ। ইয়াত দিয়া আছে যে which of the following can undergo a chemical reaction. গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ ZnSO4 plus Fe। তাৰপাছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 8 লৈ। ইয়াত দিয়া আছে যে the electronic configuration of the three elements such as x, y, z. সো ইয়াত দিয়া আছে x ৰ 2,8, y দিয়া আছে 2,8,7 আৰু z দিয়া আছে 2,8,2। গতিকে আমি ইয়াত বিতংকে চাম যে x ৰ 2,8 মানে কি হ'ল? 10 হৈ গ'ল। সো এইটো হৈ যাব তোমালোকৰ নবল গেছ, অৰ্থাৎ নিয়ন হৈ যাব, হয় নহয়? তাৰপাছত নেক্সট আছে 2,8,7, এইটো মানে 17। সো এইটো হৈ যাব ক্লৰিন। তাৰপাছত কি আছে 2,8,2 মানে 12 হৈ যাব মেগনেছিয়াম। এতিয়া কথা হ'ল যে আমাৰ কুৱেশ্যন সোধা হৈছে যে এই এক্স ৱাই আৰু জেড যি আছে, ইয়াত কোনটো মানে নবেল গেছ হয়, কোনটো মেটেল আৰু কোনটো নন মেটেল হয়।
এইটো আমি জানিব লাগিব। এতিয়া আমি অপশ্যনকেইটা চাই যাম। অপশ্যন এ দিয়া আছে এক্স ইজ নবেল গেছ এণ্ড ৱাই ইজ মেটেল। গতিকে এইটো শুদ্ধ হয় যে এক্স এটা নবেল গেছ হয়, কিন্তু ইয়াত দিয়া আছে যে ৱাই ইজ মেটেল। চ' এইটো ভুল হয়, কাৰণ ৱাই হৈ গ'ল নন মেটেল, মানে ৱাই তোমাৰ ক্লৰিন হৈ গ'ল, ক্লৰিন তোমালোকৰ নন মেটেল হয়, গতিকে এইটো ভুল হৈ যাব। তাৰপৰা বিত আছে ৱাই ইজ নন মেটেল, চ' ৱাই তোমালোকৰ ক্লৰিন, চ' এইটো তোমালোকৰ কি হ'ব, নন মেটেল হৈ যাব, শুদ্ধ আছে। তাৰপৰা জেড ইজ মেটেল, এতিয়া জেড হ'ল মেগনেছিয়াম, গতিকে জেড কি হ'ব, মেটেল হ'ব, অৰ্থাৎ অপশ্যন বি ইজ কাৰেক্ট, মনত ৰাখিবা, বাকী চাবই নালাগে, হয় নহয়। তাৰপাছত কুৱেশ্যন নম্বৰ 9 দিয়া আছে which property of metals makes them suitable for making electrical wires, অৰ্থাৎ তলৰ কোনটো ধৰ্মৰ বাবে ধাতুবোৰক বৈদ্যুতিক তাৰলৈ পৰিৱৰ্তন কৰিব পাৰি। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ কণ্ডাক্টিভিটি, অৰ্থাৎ পৰিবাহিতা, মনত ৰাখিবা। ইয়াৰ পাছত কুৱেশ্যন নম্বৰ 10 আছে why are carbon compounds generally poor conductors of electricity, অৰ্থাৎ কাৰ্বন যৌগবোৰ সাধাৰণতে বিদ্যুতৰ কুপৰিবাহী হয় কিয়। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ কাৰ্বন কম্পাউণ্ডছ ডু নট হেভ ফ্ৰী ইলেক্ট্ৰনছ, মনত ৰাখিবা। গতিকে বাকী অপশ্যন চাবই নালাগে, হয় নহয়। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 11লৈ। দিয়া আছে যে আইডেণ্টিফাই দ্য আনছেচুৰেটেড কম্পাউণ্ডছ ফ্ৰম দ্য ফলোয়িং। চাৰিটা অপশ্যন দিয়া আছে, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব প্ৰপিন আৰু প্ৰপাইন, মনত ৰাখিবা, অৰ্থাৎ বি এণ্ড চি, দেট মিনছ অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ। আই হোপ তোমালোকে এইটোৱে লিখি আহিছা, হয় নহয়। তাৰপাছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 12লৈ। দিয়া আছে যে which of the following hydrocarbon will show the addition reaction। চ' মনত ৰাখিবা যে অনলি দুটা হাইড্ৰ'কাৰ্বনে এডিশ্যন ৰিয়েকশ্যন দেখুৱায়, সেইটো হ'ল C2H2 আৰু C3H6, মনত ৰাখিবা, অৰ্থাৎ অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 13লৈ। দিয়া আছে যে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন অফ Al3+ আয়ন ইজ ডেছ। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ 283, মানে 13টা ইলেক্ট্ৰন হ'ব, মনত ৰাখিবা। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 14লৈ। দিয়া আছে যে আইডেণ্টিফাই দ্য গ্ৰুপ উইচ ইজ নট এ ডবাৰ্নিয়াৰ ট্ৰাইড। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি। চ' আই তোমালোকে এইটোৱে লিখি আহিছা, হয় নহয়। N elements X 28,2 combine separately with SO4 2- and PO4 3- radicals. The chemical formulas of the compounds are dash. গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, মনত ৰাখিবা। আই হোপ তোমালোকে এইটোৱে লিখি আহিছা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 16লৈ। দিয়া আছে যে হোৱাট ইজ দ্য ফাংচনেল ইউনিট অফ কিডনী, অৰ্থাৎ বৃক্কৰ কাৰ্যকৰী একক কি হয় বুলি আমাক সোধা হৈছে। চ' এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ নেফ্ৰন, মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 17লৈ। দিয়া আছে যে এইটো তোমালোকৰ এডজাচেণ্ট বেছ কুৱেশ্যন হয়, অৰ্থাৎ উক্তি আৰু যুক্তি। চ' দিয়া আছে যে চেলাইভা কণ্টেইনছ পেপচিন এনজাইম। গতিকে এইটো হ'বই নোৱাৰে, কাৰণ চেলাইভা কি থাকে, চেলাইভাত এমাইলেজ থাকে, হয় নহয়। তাৰপাছত কাৰণ আছে যে পেপচিন ডাইজেষ্ট ষ্টাৰ্চ ইনটু চিম্পল চুগাৰ। গতিকে এইটো ভুল হয়, কাৰণ আমি জানো যে যি ষ্টাৰ্চ আছে সেইটো মেল্টজলৈ মানে ভাঙি যায়, নট প্ৰটিন, হয় নহয়। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব, অপশ্যন ডি হৈ যাব, কাৰণ বোথ এডজাচেণ্ট এণ্ড ৰিজনছ আৰ ফলছ, অৰ্থাৎ উক্তি আৰু যুক্তি দুটাই অশুদ্ধ, মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 18লৈ। দিয়া আছে যে দ্য ফাংচন অফ এ এণ্ড বি shown in the diagram are dash। চ' ইয়াত আমাক এ আৰু বি যি ডায়েগ্ৰাম আছে সেইটো ইয়াত দিয়া আছে। চ' আমি সকলোৱে প্ৰথমতে এ আৰু বি কি হয় এইটো জানিব লাগিব। চ' এ মানে হ'ল আমাৰ গাৰ্ড চেল, ইয়াত মই শ্বৰ্ট লিখিছোঁ গাৰ্ড চেল, আৰু বি হৈ গ'ল ইষ্টমেটেল প'ৰ, মনত ৰাখিবা। এতিয়া আমি এই গাৰ্ড চেল আৰু ইষ্টমেটেল প'ৰ যি আছে ইয়াৰ আমি কাম কি হয়, ফাংচন, সেইটো চাব লাগিব, তেতিয়া আমি এনচাৰটো ক'ব পাৰিম। চ' বলক আমি চাওঁ ফাংচনছ। চ' ফাংচন এ দিয়া আছে, অৰ্থাৎ গাৰ্ড চেলত দিয়া আছে পেথৱে অফ এক্সচেঞ্জ অফ গেছেছ, গতিকে এইটো শুদ্ধ হয়, মানে এৰ কাৰ্যটো শুদ্ধ হয়। তাৰপৰা নেক্সট আছে ফাংচন অফ বি, ইট অপেন প'ৰ্ছ ৱেন ৱাটাৰ ফ্ল'জ ইনটু পাৰ্ট এ এণ্ড ক্ল'জ ৱেন দে আৰ ফ্লেচিড। গতিকে এইটো শুদ্ধ হয়, গতিকে আমাৰ ফাংচন এ আৰু ফাংচন বি শুদ্ধ হয়। চ' বলক আমি চাওঁ এনচাৰ কি দিয়া আছে। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ বোথ এ এণ্ড বি আৰ কাৰেক্ট, মনত ৰাখিবা। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 19লৈ। দিয়া আছে যে which of the following is plant hormone, তলৰ কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ। গতিকে এইটো খুবেই ইজি কুৱেশ্যন হয়। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ চাইটোকাইনিন, মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 20লৈ। দিয়া আছে যে এ চাইল্ড ছাডেনলি টাচড এ বাৰ্নিং কেণ্ডেল এণ্ড পুলড হিজ হেণ্ড আৱে
in which order the different types of neurons involved in this case. গতিকে ইয়াত চাৰিটা অপশ্যন দিয়া আছে, আমি চাব পাৰোঁ। সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ সেন্সৰি নিউৰনছ, ৰিলে নিউৰন আৰু মটৰ নিউৰন মনত ৰাখিবা। সো এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 21লৈ। ইয়াত দিয়া আছে যে অবজাৰ্ভ দ্য ফিগাৰ গিভেন বিলো, some parts are labeled as P, Q, R, S and T. Given below are functions associated with this part. Which part of the brain is matched with the incorrect function? ইয়াত আমি ডায়াগ্ৰাম চাব পাৰোঁ। সো ইয়াত বিভিন্ন কামবোৰ দিয়া আছে। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ পি কিউ এন টি মনত ৰাখিবা। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 22লৈ। ইয়াত দিয়া আছে যে the period during adolescence when the reproductive tissues begin to mature is called as. অৰ্থাৎ চাৰিটা অপশ্যন দিয়া আছে। সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ পুবাৰ্টি মনত ৰাখিবা। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 23লৈ। ইয়াত দিয়া আছে যে the process of the division of cell into several cells during reproduction in plasmodium is termed as dash. সো চাৰিটা অপশ্যন দিয়া আছে। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, দ্যাট মিনছ মাল্টিপল ফিউজন মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 24লৈ। এইটো তোমালোকৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন হয়। গতিকে ষ্টেটমেণ্ট 1ত দিয়া আছে মেনচুৰেশ্যন ইজ দ্য ৰেগুলাৰ ডিscharge অফ ব্লাড ফ্ৰম দ্য থিক ইউটেৰাইন লাইনিং। আৰু ষ্টেটমেণ্ট 2ত দিয়া আছে মেনচুৰেশ্যন অকাৰ্ছ when egg is fertilized by sperm. গতিকে এইটো তোমালোকৰ ট্ৰু হয়, কিন্তু এইটো ফলছ হয়। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, দ্যাট মিনছ ষ্টেটমেণ্ট 1 ইজ কাৰেক্ট বাট ষ্টেটমেণ্ট 2 ইজ ফলছ মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 25লৈ। দিয়া আছে যে which of the following determines the sex of a child. সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে the length of mother's pregnancy, the time of ovulation, the presence of an X chromosome in an ovum, আৰু অপশ্যন দিয়া আছে the presence of Y chromosome in a sperm. গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি মনত ৰাখিবা। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 26লৈ। দিয়া আছে যে which one is possible progeny in F2 generation of pure breed tall plant with round seed and dwarf plant with wrinkle seeds. গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, দ্যাট মিনছ অল অফ দ্য এবভ মনত ৰাখিবা। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 27লৈ। দিয়া আছে যে the product formed in the experiment conducted by Miller and Urey was dash. সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ এমিনো এচিড মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 28লৈ। দিয়া আছে যে the radius of curvature of a convex lens is 32 cm, its focal length is dash. গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ 16 cm মনত ৰাখিবা। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 29লৈ। এইটো তোমালোকৰ এডজাচেণ্ট বেছ কুৱেশ্যন হয়। সো ইয়াত উক্তি দিয়া আছে ম্যাগনিফিকেশ্যন অফ এ মিৰৰ হেজ, আৰু ৰিজনত দিয়া আছে the ratio of height of the image to the height of the object is the linear magnification produced by mirror. গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ both A and B are true and R is the correct explanation of the assertion মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 30ত আছে two lengths of power 2.50 diopter and the focal length of the compound lens in centimeter will be dash. গতিকে ইয়াত চাৰিটা অপশ্যন দিয়া আছে। সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ 8 cm মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 31ত আছে generally which part of our eye is donated after death. অৰ্থাৎ মৃত্যুৰ পাছত সাধাৰণতে চকুৰ কোনটো অংগ দান কৰা হয়। সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ ৰেটিনা মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 32লৈ। ইয়াত দিয়া আছে যে curvature of eye lens causes decrease in its focal length that results in eye defect called dash. সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ হাইপাৰমেট্ৰপিয়া মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 33ত আছে which of the following phenomena are responsible for formation of rainbow. অৰ্থাৎ ৰামধেনুৰ গঠনৰ বাবে কোনবোৰ পৰিঘটনা দায়ী। সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে ডিছপাৰশ্যন অফ লাইট, টোটেল ইণ্টাৰনেল ৰেফ্লেকশ্যন, এটমস্ফেৰিক ৰিয়েকশ্যন আৰু অপশ্যন ডিত আছে স্কেটাৰিং। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ এ এণ্ড বি মনত ৰাখিবা, অৰ্থাৎ ডিছপাৰশ্যন অফ লাইট এণ্ড টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন। কুৱেশ্যন নম্বৰ 34লৈ দিয়া আছে যে
which one of the following doesn't represent electric power of a circuit? গতিকে ইয়াত চাৰিটা অপশ্যন দিয়া আছে। সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন সি, অৰ্থাৎ IR স্কোয়াৰ। কাৰণ আমি জানো যে P ইকুৱেল VI হ'ব পাৰে, P ইকুৱেল I স্কোয়াৰ, R হ'ব পাৰে, তারপর P ইকুৱেল V স্কোয়ার বাই R হ'ব পাৰে, বাট আমাৰ IR স্কোয়ার কেতিয়াও হ'ব নোৱাৰে, হয় নহয়? এতিয়া একবাৰ কুৱেশ্যন নম্বৰ 35 লৈ দিয়া আছে যে হোৱাট ইজ দ্য ফাংচন অফ এ ফিউজ ইন এ ইলেক্ট্ৰিক কাৰেণ্ট, অৰ্থাৎ বৈদ্যুতিক বৰ্তনীত ফিউজৰ ভূমিকা কি হয় বুলি আমাক সোধা হৈছে। সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন সি, দ্যাট মিন্স টু প্ৰিভেন্ট অভাৰফ্লো অফ হাই কাৰেণ্ট। এতিয়া আগবাঢ়িছো কুৱেশ্যন নম্বৰ 36 লৈ দিয়া আছে যে কিপিং দ্য পটেনশিয়াল ডিফাৰেন্স কনষ্টেন্ট দ্য ৰেজিষ্টেন্স অফ দ্য সাৰ্কিট ইজ হাল্ভড, দ্য কাৰেণ্ট উইল বিকাম ড্যাশ। সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে। সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ ডাবল। মনত ৰাখিবা। আগবাঢ়িছো কুৱেশ্যন নম্বৰ 37 লৈ দিয়া আছে যে দ্য ষ্ট্ৰেংথ অফ মেগনেটিক ফিল্ড ইনসাইড এ লং কাৰেণ্ট কেৰিং ষ্ট্ৰেট সলিনয়েড ইজ ড্যাশ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন সি, দ্যাট মিন্স সেম এট অল পইণ্টছ। কুৱেশ্যন নম্বৰ 38 আছে এ মেটেল ৰড PQ, ইয়াত মেটেল ৰড দিয়া আছে, এইটো is placed in the magnetic field, the end of the rods are connected to a battery with a wire. So এটা আমাক চাৰিটা অপশ্যন কি দিছে চাওঁ। ইয়াত দিছে যে in which direction the rod will be moved, গতিকে আমি জানো যে এইটো কোনফালে মুভ কৰিব, ডাউনৱাৰ্ড কৰিব, মনত ৰাখিবা, অৰ্থাৎ তলফালে, হয় নহয়? সো এইটো আমি যদি ফ্লেমিঙৰ লেফ্ট হেণ্ড ৰুল মানে এপ্লাই কৰোঁ, এইটো আমি পাই যাম, হয় নহয়? কুৱেশ্যন নম্বৰ 39 লৈ দিয়া আছে যে দ্য ফিনোমেনন অফ ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন ইজ ড্যাশ। সো চাৰিটা অপশ্যন দিয়া আছে। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন সি, দ্যাট মিন্স প্ৰডিউচিং ইনডিউচ কাৰেণ্ট ইন এ কইল ডিউ টু ৰিলেটিভ মোশ্যন বিটুইন এ মেগনেট এণ্ড দ্য কইল। মনত ৰাখিবা। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 40 লৈ দিয়া আছে যে হুইচ ওৱান অফ দ্য ফলোইং ইজ নট ৰেছপনচিবল ফৰ এচিড ৰেইন, কোনটো এচিড বৰষুণৰ বাবে জগৰীয়া নহয় বুলি কৈছে। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন ডি, দ্যাট মিন্স CFC মানে ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 41 লৈ দিয়া আছে যে why thermal power plant is considered as a bad source of energy. So চাৰিটা অপশ্যন দিয়া আছে, যেনে it uses very less amount of fossil fuels, অপশ্যন বিত আছে as burning of fossil fuel releases harmful gases। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি, বাকী অপশ্যন চোৱা দৰকাৰ নাই, as burning of fossil fuel release harmful gases is the correct answer। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 42 লৈ দিয়া আছে যে in a tropic level the amount of flow of energy from one level to another level is dash। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি, দ্যাট মিন্স 10%। মনত ৰাখিব। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 43 লৈ দিয়া আছে যে which of the following is a biodegradable, অৰ্থাৎ তলৰ কোনবিধ জৈৱ পচনশীল হয়। সো চাৰিটা অপশ্যন দিয়া আছে, যেনে এলুমিনিয়াম কেন, পলিথিন বেগ, কাউডাং আৰু DDT। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন সি, অৰ্থাৎ কাউডাং। মনত ৰাখিব, অৰ্থাৎ গৰুৰ গোবৰ। এইটো খুব ইজি কুৱেশ্যন আছিলে, হয় নহয়? কুৱেশ্যন নম্বৰ 44 আছে ইন উইচ ইয়াৰ গংগা একশ্যন প্লান ৱাজ ষ্টাৰ্টেড ইন, অৰ্থাৎ গংগা নদীৰ কাৰ্যকৰী আঁচনি কোন চনত আৰম্ভ হৈছিল। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি, দ্যাট মিন্স 1985। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 45 আছে সুৰংগম আৰ দ্য এজ অল্ড কনচেপ্ট অফ ৱাটাৰ হাৰ্ভেষ্টিং ইন ড্যাশ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন সি, দ্যাট মিন্স তামিলনাডু। মনত ৰাখিব। গতিকে এই আছিল তোমালোকৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ ছায়েন্সৰ প্ৰি ফাইনেল কুৱেশ্যন পেপাৰ। সো আই হোপ তোমালোকে ভিডিঅ'টো ভাল পাইছা, দেন প্লিজ নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। যদি এতিয়ালৈকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকনটো প্ৰেছ কৰি দিবা। তাৰপাছত যি বাকী কুৱেশ্যনবোৰ আছে ছেকশ্যন বিৰ, তোমাৰ চাব পাৰা, যেনে 46 তোমালোকে কি লিখি ল'বা, এক্স এইটো কি হ'ব, কেলছিয়াম কাৰ্বনেট হৈ যাব। এক্স আমাক কি হয় বুলি সুধিছিলে, হয় নহয়? গতিকে যিসকলে ছাবষ্টেঞ্চ এক্স মানে কি হয় আইডেণ্টিফাই কৰিছে, তেওঁলোকে তাত মাৰ্কছ পাই যাব, হয় নহয়? তাৰপিছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 47 লৈ। সো ইয়াত তোমালোকে এটা pH চাৰ্ট দিয়া আছে, তাৰ ওপৰত দুটা কুৱেশ্যন দিয়া আছে ইয়াত, যেনে 1 নম্বৰ হাউ ইজ দ্য কনচেন্ট্ৰেশ্যন অফ হাইড্ৰনিয়াম এফেক্টেড ৱেন দ্য সলিউশ্যন ইজ ডাইলুটেড। সো সেইটো কুৱেশ্যন এটা আছিলে। আৰু আন এটা কুৱেশ্যন আছিলে যে উইচ সলিউশ্যন হেজ হাইয়েষ্ট নাম্বাৰ অফ হাইড্ৰজেন আয়ন এণ্ড ৱাই। সো ইয়াত তোমালোকে ৱাই মানে যি আছে তাত থাকিব নম্বৰটো, সলিউশ্যনত বেছি হাইয়েষ্ট মানে কি হ'ব, নাম্বাৰ অফ হাইড্ৰজেন থাকিব, সেইটো ক'ব লাগিব। গতিকে ইয়াত এ হৈ যাব এইটো এনসাৰটো। তোমালোকে কি লিখিলা ক'বাচোন কাইণ্ডলি কমেণ্টত। তাৰপাছত কুৱেশ্যন নম্বৰ 48 আছে হোৱাট ইজ চিনাবাৰ। সো চিনাবাৰ মানে ক'লে তোমালোকে হাফ মাৰ্ক পাই যাবা, হয় নহয়?
আৰু হাউ দ্য পিয়ৰ মেটেল ইজ এক্সট্ৰেক্টেড ফ্ৰম চিনাবাৰ এক্সপ্লেইন ব্ৰিফলি। চ' চোৱা চিনাবাৰ মানে কি হয়, এইটো এটা মানে অৰ অফ মাৰ্কিউৰি হয়, আমি সকলোৱে জানো, যাক আমি কওঁ HGS, হয় নহয়? সেইটো লিখিলে তোমালোকে মাৰ্কছ পাই যাবা। চ' বেচিকেলি তোমালোকে কি লিখিব লাগিব যে চিনাবাৰ ইজ এ মিনাৰেল কম্প'জড অফ মাৰ্কিউৰি ছালফাইড, হয় নহয়, AgS। চ' সেইটোৱে হয় চিনাবাৰ। তাৰপিছত 49ত আছে হোৱাট ইজ এম্ফ'টেৰিক অক্সাইড, মানে উভয়ধৰ্মী অক্সাইড কাক বোলে। চ' আমি সকলোৱে জানো যে এম্ফ'টেৰিক অক্সাইড হ'ল এ কাইণ্ড অফ অক্সাইড দেট ৰিয়েক্টছ বোথ এচিড এণ্ড বেছ টু ফৰ্ম সল্ট এণ্ড ৱাটাৰ, হয় নহয়? এইটো হ'ল আমাৰ এম্ফ'টেৰিক অক্সাইড। এক্সাম্পল হৈ গ'ল ZNO, মনত ৰাখিবা। চ' ইয়াৰ এক্সট্ৰেকশ্যন প্ৰচেছ তোমালোকে লিখিব লাগিব। তাৰপিছত কুৱেশ্যন নম্বৰ 50 আছিলে ৱাই ডাজ বেঞ্জিন বাৰ্ণছ উইথ চুটি ফ্লেম, আৰু লগতে ড্ৰ দ্য ষ্ট্ৰাকচাৰ অফ চাইক্লোহেক্সেন। এতিয়া তোমালোকে লিখিব লাগিছিল যে বেঞ্জিন যেতিয়া জ্বলিব কিয় ক'লা ধোঁৱা এটা উৎপন্ন কৰে, আৰু লগতে তোমাৰ চাইক্লোহেক্সেন চিত্ৰ আঁকিব লাগিব, য'ত তোমালোকৰ 1 নম্বৰ আছে, হয় নহয়? চ' তোমালোকে চাইক্লোহেক্সেন কেনেকৈ বনাবা, এইটো চিম্পল হয়। C6H12 কি কোৱা হয়, চাইক্লোহেক্সেন। মানে তোমালোকে কি কৰিব লাগিব, 6টা কাৰ্বন আৰু 12টা হাইড্ৰজেন বনাবা। চ' তোমালোকে এইটো চিত্ৰ কেনেকৈ বনাবা, চ' চাই লোৱা। এটা, দুটা, তিনিটা, চাৰিটা, 5টা আৰু 6টা। এইটো ভালকৈ বনাই লোৱা, এইটো 6টা হৈ গ'ল। চ' এতিয়া চোৱা, তোমালোকে 6টা কাৰ্বন বনালা, হয় নহয়? এইটো মানে চিনটো ভালকৈ দি দিয়া, 6টা কাৰ্বন বনালা। এতিয়া ইয়াত কি কৰিবা, তোমালোকে এটা কাৰ্বনৰ তাত 2টা হাইড্ৰজেন তোমালোকে লিখিব লাগিব, এনেকৈ দি ল'বা, হয় নহয়? চ' টোটেল তোমালোকৰ 12টা হৈ গ'ল, হয় নহয়? ত' সেইমতে তোমালোকে 12টা হাইড্ৰজেন ইয়াত লিখিব লাগিব, যেনে ইয়াত 2টা লিখিলা, হয় নহয়? আকৌ ইয়াত 2টা লিখিলা, ইয়াত এটা, আকৌ ইয়াত এটা, তেনেকৈ ইয়াত এটা, ইয়াত এটা, ইয়াত এটা, ইয়াত এটা, এনেকৈ লিখিবা দেই। এইটো হ'ল তোমালোকৰ চাইক্লোহেক্সেন। ইয়াত তোমালোকৰ 1 নম্বৰ আছিলে, আই তোমালোকে বনাইছা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 51লৈ। ইয়াত দিয়া আছে যে 2 elements X and Y belongs to group 1 and group 2 respectively, but in the same period compare them with respect to their metallic character and their sizes. এতিয়া চোৱা, আমি কি কৰিব লাগিব ইয়াত, আমি জানো যে যি X আছে অৰ্থাৎ গ্ৰুপ 1 সেইটো হায়াৰ হৈ যাব, কাৰণ গ্ৰুপ 1ত কি হয়, এলিমেণ্টে কি কৰে, ইজিলি মানে ইলেক্ট্ৰন লুজ কৰে, সেইটো আমি দেখিছোঁ, হয় নহয়? চ' আমাৰ কি হ'ব, মানে যি আমাৰ X যি এলিমেণ্ট আছে অৰ্থাৎ গ্ৰুপ 1 সেইটো কি হৈ যাব, হায়াৰ হৈ যাব। আৰু লগতে X কি হ'ব, এইটো লাৰ্জাৰ হ'ব, কাৰণ যি চাইজ আছে Xৰ সেইটো কি হ'ব, মানে তাত প্ৰটনসমূহ কম আছে, হয় নহয়? গতিকে তাৰ মানে যি চাইজ আছে সেইটো ডাঙৰ হৈ যাব। গতিকে আমাৰ বোথ মানে তোমালোকৰ কেৰেক্টাৰ ফালৰ পৰাও X হ'ব আৰু চাইজৰ ফালৰ পৰাও Xই হ'ব, মনত ৰাখিবা। অলপ তোমাৰ ৰিজনটো লিখিব লাগিব। চ' মই কি ক'লোঁ, প্ৰথমতে মই ক'লোঁ যে কিয় হায়াৰ হ'ব, কাৰণ সিহঁতে মানে ইজিলি সিহঁতে ইজিলি কি কৰিব, ইলেক্ট্ৰন লুজ কৰিব, সেইকাৰণে সিহঁতে কি হ'ব, হায়াৰ হৈ যাব। আৰু লগতে সিহঁতে লাৰ্জাৰ কিয় হ'ব, কাৰণ সিহঁতৰ মানে ফিউৱাৰ প্ৰটন আছে, মানে কম পৰিমাণৰ প্ৰটন আছে। সেইটো তোমালোকে লিখি দিবা, 1 পাই যাবা। তারপর যে নেক্সট কুৱেশ্যন আছে অর্থাৎ কুৱেশ্যন নম্বৰ 52, ইয়াত দিয়া আছে যে হোৱাট ইজ দ্য ৰোল অফ সালাইভা। চ' সালাইভা তোমালোকে জানাই ৰোল কি হয়, কেনেকৈ কি কাম কৰে, হয় নহয়? সেইটো লিখি দিবা, সেইটো লিখিলাই চাগে তোমালোকে, হয় নহয়? চ' কুৱেশ্যন নম্বৰ 53 আছে ড্ৰ এ লেভেল ডায়েগ্ৰাম অফ হিউমেন এক্সক্ৰিটৰি চিষ্টেম। গতিকে ইয়াত 3 মাৰ্কছ আছে। চ' আই তোমালোকে এইটো বনাই আহিছা, হয় নহয়? চ' আই থিংক তোমালোকে এইবোৰ লিখিছা, হয় নহয়? চ' এইটো স্বপৰাগ আৰু ইতৰ পৰাগ যুগ, এইটো খুব ইজি কুৱেশ্যন আছিলে, 2 মাৰ্কছ তোমালোকে লিখিছা চাগে। তাৰপাছত নেক্সট কুৱেশ্যন আছে অৰ্থাৎ কুৱেশ্যন নম্বৰ 56ত ইয়াত দিয়া আছে যে নেম টু হৰম'নছ উইচ আৰ ৰেছপনচিবল ফৰ ড্ৰামেটিক চেঞ্জেছ ইন এপিয়াৰেঞ্চ ইন গাৰ্লছ এণ্ড বয়জ এট দ্য এজ অফ 10 to 14, ষ্টেট 1 ৰোল অফ প্ৰষ্টেট গ্লেণ্ড। গতিকে আমি জানো যে ল'ৰা আৰু যি ছোৱালী বা মহিলা আছে সিহঁতৰ দেহত কি হয়, মানে ধৰক ল'ৰাৰ গাত মানে কি হয়, টেষ্টষ্টেৰন মানে যি হৰম'ন আছে সেইটো নিঃসৰণ হয়, আৰু লগতে যি ছোৱালী আছে ছোৱালীৰ মানে দেহত কি হয়, এষ্ট্ৰজেন নামৰ যি হৰম'ন আছে সেইটো নিঃসৰণ হয়। লগতে আমাক সোধা হৈছে যে প্ৰষ্টেট গ্লেণ্ডৰ কাম কি হয়। চ' আমি সকলোৱে জানো যে স্পামক যি নাৰিছ কৰা আৰু ট্ৰান্সপৰ্ট কৰা কাম হ'ল প্ৰষ্টেট গ্লেণ্ডৰ, মনত ৰাখিবা। চ' সেইটো তোমালোক লিখিলে 1 মাৰ্কছ পাই গ'লা হয়। তাৰপাছত কুৱেশ্যন নম্বৰ 57 দিয়া আছে, তোমালোক চাই ল'বা ইয়াত কেনেকৈ কৰিলা, হয় নহয়?
সো কুৱেশ্যন নম্বৰ 57 তোমালোকে আই থিংক 3 কি কৰিলা 3:1 এটা 1 হ'ব এটা মানে টাইপ ফিনোটাইপ আৰু জিনোটাইপ কি আছিলে 1:2 এই দুটা তোমালোকে লিখিব লাগিব আৰু লগতে 40 নেম অফ দ্য ক্ৰছ এইটো কি হৈ যাব মনো হাইব্ৰিড ক্ৰছ হৈ যাব হয় নহয় এইটো শংকৰৰ নামটো হৈ যাব মনো হাইব্ৰিড ক্ৰছ তাৰপিছত কুৱেশ্যন 58 আছে দ্য ফলোইং টেবল গিভছ দ্য ভেলিউ অফ ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ সাম মিডিয়াম সো ইয়াত চাৰিটা মিডিয়াম দিয়া আছে যেনে এয়াৰ ৱাটাৰ কেৰচিন আৰু বেঞ্জিন সো ইয়াত আমাক 1 নম্বৰ খোজা হৈছে যে ইন উইচ মিডিয়াম স্পীড অফ দ্য লাইট উইল বি হাইয়েষ্ট সো মনত ৰাখিবা যে লাইট ক'ত হাইয়েষ্ট হয় য'ত নেকি ৰিফ্ৰেক্টিভ ইণ্ডেক্স কি হয় কম হয় সো এই চাৰিটাৰ ভিতৰত সবতকৈ কম কোনটো আছে বায়ু গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব বায়ু মনত ৰাখিবা আৰু লগতে আমাক কৈছে যে উইচ মিডিয়াম হেজ দ্য হাইয়েষ্ট অপটিকেল ডেঞ্চিটি সো যাৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স বেছি তাৰ অপটিকেল ডেঞ্চিটি কি হ'ব বেছি হ'ব গতিকে এইটো হৈ যাব বেঞ্জিন মনত ৰাখিবা বেঞ্জিন কুৱেশ্যন নম্বৰ 59 এটা নিউমেৰিকেল দিয়া আছে সো এইটো তোমালোকে চাব পাৰা ইয়াত তোমালোকে কি কৰিব লাগিব ইয়াত তোমালোকে কি ওলাব দিছে আমাক টোটেল ৰেজিষ্টেন্স ইন সাৰ্কিট আৰু টোটেল কাৰেণ্ট ফ্লো ইন দ্য সাৰ্কিট এই দুটা ওলাব লাগিব টোটেল ৰেজিষ্টেন্স ইন দ্য সাৰ্কিট এণ্ড দ্য টোটেল কাৰেণ্ট ফ্লোইং দ্য সাৰ্কিট সো এইটো আমি কেনেকৈ উলিয়াম সো চাবা তোমালোকে প্ৰথমতে এই চিত্ৰটো চাই লোৱা ইয়াত দিয়া আছে যে আমাক পেৰেলত মানে তিনিটা কানেকশ্যন দিয়া আছে আমি চাব পাৰোঁ হয় নহয় সো প্ৰথমতে আমি যি পেৰেলেল কানেকশ্যন আছে সেইবোৰ কৰি ল'ম 1/RP আমি ওলাই ল'ম ইয়াৰ পৰা 1/R3 1/R4 আৰু 1/R5 সো আমাৰ 1/RP হ'ব আমি সলভ কৰিব লাগিব 1/R3 আছে আমাৰ 1/30 R3 দিয়া আছে আমাক 30 প্লাছ 1/R4 আমাৰ দিয়া আছে 20 আৰু 1/R5 দিয়া আছে আমাৰ 60 এইটো 60 হয় গতিকে আমি ইয়াত এলচিএম ল'ব লাগিব এই তিনিটাৰ সো 30 20 আৰু 60 এলচিএম হ'ব 60 সো এতিয়া 30 60 2 টাইমছ যাব 2 1 2 প্লাছ 20 60 3 টাইম 3 1 3 প্লাছ আৰু 60 60 1 টাইম 1 1 1 গতিকে এইটো হৈ যাব 6/60 সো এতিয়া আমি RP কিমান পাম তেতিয়াহ'লে RP = 60/6 অৰ্থাৎ আমি 10 ওম পালোঁ টোটেল RP এতিয়া গতিকে এতিয়া আমি পালোঁ পেৰেলেলৰ যি ৰেজিষ্টেন্স আছে সেইটো হ'ল 10 ওম সো নেক্সট হ'ল আমাৰ যি R টোটেল ওলাব লাগে R টোটেল আমি কেনেকৈ উলিয়াম এটা মন দিবা R1 প্লাছ R2 প্লাছ RP সেইটো আমি গোটেইকেইটা প্লাছ কৰি দিম এতিয়া R1 দিয়া আছে আমাক 10 R2 দিয়া আছে আমাক 40 আৰু RP দিয়া আছে আমাক 10 সো এইটো আমি পালোঁ 60 পালোঁ হয় নহয় গতিকে আমি R টোটেল পালোঁ কিমান 60 ওম সো এইটো আমাৰ হৈ গ'ল এনচাৰ 60 ওম তেন্তে এতিয়া আমি I উলিয়াম I = V/R আমি ওমৰ সূত্ৰ প্ৰয়োগ কৰিম সো V আমাৰ দিছে 12 আৰু R দিয়া আছে আমাৰ 60 গতিকে 12 5 গুণ 30 1/5 পালোঁ সো 1/5 আমি কাটিলে 0.25 আমি পাই যাম এম্পিয়াৰ সো আমাৰ টোটেল কাৰেণ্ট হ'ল 0.25 এম্পিয়াৰ আৰু টোটেল আমাৰ ৰেজিষ্টেন্স হ'ল 60 ওম মনত ৰাখিবা কেনেকৈ কৰিছা কাইণ্ডলি তোমালোকে কমেণ্টত জনাবাচোন তোমালোকে কেনেকৈ কৰিলা মেথছটো গতিকে টোটেল ৰেজিষ্টেন্স পালোঁ আমি 60 ওম আৰু টোটেল কাৰেণ্ট পালোঁ আমি 0.25 এম্পিয়াৰ Question number 60 दिया है Sita is a girl studying class 10. One day she saw her uncle cannot read the newspaper without having a eye spectacle. But her uncle can identify the far objects compared to the nearer. Give answer to the following questions. গতিকে আমাক এই প্যাৰাগ্ৰাফৰ পৰা কোৱেশ্চন দিয়া আছে সো কোৱেশ্চন দুটা হ'ল সো কোৱেশ্চন নম্বৰ 1 আছে আইডেন্টিফাই দ্য ভিজন ডিফেক্ট অফ হার আঙ্কল আৰু কোৱেশ্চন নম্বৰ 2 আছে হোৱাট টাইপ অফ লেন্স ইজ টু বি ইউজ টু কাৰেক্ট দ্যাট ভিজন ডিফেক্ট গতিকে সব বস্তু ক্লিয়াৰলি বা ব্লাড হোৱা সেই বেমাৰটো কি আছিলে হাইপাৰমেট্ৰপিয়া হয় নহয় গতিকে এই বেমাৰৰ নাম হৈ যাব হাইপাৰমেট্ৰপিয়া আৰু লগতে হাইপাৰমেট্ৰপিয়াক মানে আৰু লগতে এই বিকাৰটোক আঁতৰাবলৈ আমি কি কৰিব লাগিব কোনটো লেন্স ব্যৱহাৰ কৰিম কনভেক্স লেন্স মনত ৰাখিবা সো এইটো হৈ যাব কনভেক্স লেন্স সো আই হেভ তোমালোকে এইটো লিখি আহিছা কনভেক্স লেন্স Question number 61 दिया है what are the factors
এফেক্টিং দ্য ৰেজিষ্টেঞ্চ অফ এ কণ্ডাক্টৰ। সো তিনিটা কাৰণ আছিলে, এটা লেংথ অফ এ ৱায়াৰ, তাৰপাছত ক্ৰছ ছেকশ্যনছ অফ এ ৱায়াৰ, মানে যি ক্ৰছ ছেকশ্যন থাকিব সেইটো, আৰু এটা আছিলে নেচাৰ অফ দ্য ৱায়াৰ, হয় নহয়? এই তিনিটা আছিলে তোমালোকৰ মানে এনচাৰ।